নমস্কাৰ, মোৰ লগত এগৰাকী বাইদেউ আছে অৰুণাচলৰ। তেওঁৰ ল'ৰাটো কিমান 26 বছৰমান হ'লে 22 বছৰ 26 ইয়াৰ্ছ অ'ল্ড। তেওঁৰ মানে হাত ভৰি চব পেৰালাইজ হৈ আহিছিলে। তেওঁৰ কিছু প্ৰব্লেম আছিলে, গতিকে ডিব্ৰুগড়ত ট্ৰিটমেণ্ট কৰিছিলে ন, তাতে কৰি আপোনাৰ হাত ভৰি ফুলা মেলা হৈ গৈছিলেগৈ, পূৰা পেৰালাইজ হৈ গৈছিলে। গতিকে বাইদেউ আপোনাৰ কি হৈছিলে এনেই থুলমূলকৈ কথাখিনি কওক, বা ইয়াত আহি কেনেকুৱা পাইছে, ল'ৰাটো ইম্প্ৰুভমেণ্ট দেখিছে নাই? ল'ৰাটো খোজকাঢ়িব নাপাৰা আছিল না, পূৰা ফুলিখিনি ডিব্ৰুগড় গৈছোঁ আমি, যিটো বেমাৰ আছে ভিতৰতে এইটো বেমাৰ ট্ৰিটমেণ্ট কৰিলে সুধিলোঁ মই তাক গৈ না ছাৰ কি হ'ব ভৰিটো কমি নাই, বস্তুটো ভাল হ'ব নিজে ভাল হ'ব কৈছে। সেইটো নহৈছে, ঘৰতে আনিলোঁ মই, ঘৰতে আনিখিনি চাইছোঁতো অলপ কমিলে, ঘৰতে আনিখিনি খোজকাঢ়িব নাপাৰে। তাৰমানে জণ্ডিছ আছিলে, জণ্ডিছ জাৰিলে বাইদেউ জাৰিলে অলপ ভুকিলে, খোজ কঢ়িব পৰাই নাই। তেতিয়া মানুহে ক'লে ছাৰৰ কথা কৈছোঁ না, কৈছে আপোনালোকে কয় মানে আপোনাৰ নাম কৈছে এনেকৈ ৰাস্তাতে বৰহাটটো তাতে লৈ যাওক। তাৰমানে তাতে ছাৰৰ ওচৰত আনিলোঁ, আনিখিনিতো অলপ আৰাম পাইছে ল'ৰাটো, খোজকাঢ়িব অলপ পাৰে, আগত আহিলে এনেকুৱা হৈছে মানে। এতিয়া অলপ এটা মানে বহিবলৈ মানে মন গৈছোঁ ন, তেওঁতে বহুত টকা গৈ আছে, ৰেণ্টে অলপ বিচাৰিম ভাবিছিলোঁ, আৰু ভাড়াটো ইমান যায় এনেকুৱা কৰিম ভাবি আছিলোঁ মই মানে না। আগতকৈ আপোনালোকে কিমান চেঞ্জ দেখিছে? এইটো অলপ তাকত আহিছে, পাৰিছে? আহিছে এতিয়া পাৰিছে, পাৰে, নিজে অলপ খোজ কাঢ়িব পাৰে, আৰু যায় নিজে প্ৰতিটো মই এক্সাৰচাইজ কৰাই না ছাৰ, কি কৰিব এতিয়া ভাল হ'লেতো ভালে নাকি থেংকছ কৰিম আমি। বহুত চিন্তাতে বহিছিলোঁ, ল'ৰাটো এনেকৈ থাকিব নেকি, ইমান ডেকা ল'ৰা কি কৰি খুৱাম আমি, যেনে খাই আছোঁ। হয়, মই সেইকাৰণে কৈছোঁ, নাৰ্ভৰ কিছুমান প্ৰব্লেম আপুনি যদি নিজেই ভাল হৈ বুলি ভাবে, এইটো কণ্ডিশ্যন খুব ডিটৰিয়েটহে হৈ যায়। আপোনালোকে খুব সঠিক সিদ্ধান্তই ল'লে, বা কিছুমান পেচেণ্ট ভাল হৈ গৈছে বুলি শুনি পেলাইহে আহিছে, হয় নাই? বহুত দূৰৰ পৰা কষ্ট কৰি আহিছে, গতিকে ইমানখিনি ইম্প্ৰুভমেণ্ট হৈছে, ময়ো ভাল পাইছোঁ, হয় নাই? ইমান ডেকা ল'ৰা এটা সুস্থ হওক, সেইটোকে কামনা কৰিছোঁ। এতিয়া আপোনালোক সজাগ সচেতন হৈছে, গতিকে বাকী অন্যান্য মানুহখিনিও এতিয়া এনেকুৱা যদি ধৰি লওক নাৰ্ভৰ প্ৰব্লেম থাকে, যাতে আপোনাৰ নিজেই ভাল হওক বুলি নাভাবিব, হয় নাই? বা মালিচ চালিচ কৰি কেছটো বেয়া কৰি নেপেলাব, সেইটোৱে আৰু আপুনি বিভিন্নজনক সেইখিনি কথা জনাব লাগে, হয় নাই? জনা মানুহখিনিয়ে এতিয়া ইয়াত আহি যিখিনি আপোনালোকে পাইছে সেইখিনি ঘৰতো কৰিব লাগিব ব্যায়ামখিনি। এতিয়াতো ছাপৰ্ট নোহোৱাকৈ সি পাৰিছে, হয় নাই? এখোজ এখোজ দিছে, গতিকে আৰু কৰিবলগীয়া আছে তাৰ, গতিকে আমি আৰু তাক ষ্ট্ৰেংথখিনি আনিব লাগিব, হয় নাই? এতিয়া আপোনালোকেও ঘৰতো যত্ন ল'ব, খোৱা বোৱাখিনি হওক, বা সচেতন হ'ব লাগিব, নহয় জানো? এতিয়া আমি খুব সোনকালে তাকো সুস্থ কৰি তুলিব লাগিব। ধন্যবাদ বাইদেউ, ইয়ালৈ ইমানখিনি মোৰ ওপৰত বিশ্বাস কৰি অহাৰ কাৰণে দেই, থেংক ইউ, ঠিক আছে।